Question number 17, exercise 5.2. Yet 17 to swa 17 to question to dia ase 3, 8, 13, dot 253 এই সমান্তৰ প্ৰগতিটোৰ হেখৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা মানে উল্টা ফালৰ পৰা কৰিবলৈ কৈছে আমাক যেটো দিয়া আছে কিমান দিয়া আছে আমাক 3, 8, 13, dot 253 এটো এনেকৈ দিয়া আছে নহয় তা আমাক কি হৈছে হেখৰ ফালৰ পৰা তাৰ মানে আমি উল্টাকে যাব লাগিব তাৰ মানে এটো এবাৰ প্ৰথম আমি লিখিম এনেকৈ কৰি লিখিব লাগিব তাৰ পৰা 13 আহিব তাৰ পৰা 8 আহিব তাৰ পৰা 3 আহিব এই ধৰণে আমাৰ উল্টাকে হ'ব মানে হেতুই কথা কৈছে তো এই কোৱেশ্যনটোত আমি ইয়াত কোৱেশ্যনটোত আমাক কৈছে যে 20তম পদটো নিৰ্ণয় কৰিবলৈ কৈছে 20th টাৰ্মটো আমাক ফাইন কৰিবলৈ কৈছে as the 20th term is considered from the last আমি পিছ ফালৰ পৰা আমাক কৰিব লাগে যেহেতু 20তম পদটো হেখৰ ফালৰ পৰা নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আমাৰ কি হৈ যাব a ভ্যালুটো এটা কি হৈ গল ইয়াত 253 হৈ গল আৰু d ভ্যালুটো আমি কি কৰিম আগতে আমি d ভ্যালুটো কি কৰিছিলো সেকেন্ড টু পৰা এটো মাইনাস কৰিছিল নহয় ইয়াতো তেনেকৈ আমি কৰিম ইয়াত যদি আমি চাও a টুৰ পৰা এটো মাইনাস কৰিম a টুৰ পৰা 13 টু আমি মাইনাস কৰি দিম কি বুলি কয় 13 টু মাইনাস কৰিম বা আমি 3 পৰা 8 টু মাইনাস কৰিম এনেকৈ উল্টাকে ঠিক আছে ইয়াত যেনেকৈ আমি a টুৰ পৰা এটো মাইনাস কৰো সেকেন্ড টু পৰা ফাৰ্স্ট টু মাইনাস কৰো বা থাৰ্ড টু পৰা সেকেন্ড টু মাইনাস কৰো ইয়াতো তেনেকৈ আমি কি কৰিব পাৰো এই লাষ্ট টুৰ পৰা তাৰ আগৰটো আমি মাইনাস কৰি দিব পাৰো 3 - 8 তো -5 পাই গলো আমি এতিয়া আমাৰ 20 টাৰ্মটো উলিয়াব কৈছে a20 = আমাৰ এটো ফৰ্মুলা হয় তো a ভ্যালু আমি ইয়াত কিমান পালো 253 প্লাস n টো কিমান 20 হ'ব 20 - 1 d টো আমি কিমান পালো -5 এটো ক্যালকুলেশন কৰি পিনে আমি কিমান পালো 158 তো আমাৰ 20তম পদটো কিমান হ'ব 158 20 therefore the 20th term is required 20 term বুলি লিখিবা therefore the required 20th term is 158 ঠিক আছে তো next question number 18 to চোৱা 18 to দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিটো প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা মানে ফাৰ্স্ট আমাক ইয়াত কৈছে যে এটা এৰিথমেটিক প্ৰগ্ৰেছন আছে তো সেই এৰিথমেটিক প্ৰগ্ৰেছনটোৰ 4th টাৰ্ম আৰু 8th টাৰ্ম সেই দুটাৰ সাম সেই দুটা প্লাস কৰিলে কিমান হৈছে 24 হৈছে আকৌ কৈছে যে 6th টাৰ্ম আৰু 10th টাৰ্ম সেই দুটা প্লাস কৰিলে কিমান হ'ব 44 হ'ব তেতিয়া হলে সেই যেটো আমাৰ সিৰিজ হ'ব বা এপি হ'ব এৰিথমেটিক প্ৰগ্ৰেছন হ'ব হেতু আমাক তাৰ ফাৰ্স্ট 3টা টাৰ্ম আমাক লিখিবলৈ কৈছে বা উলিয়াবলৈ কৈছে তো ইয়াত আমি কোৱেশ্যনটোৰ মতে কি হৈছে given a4 plus a8 equal to 24 দিয়া আছে তো a4 আমাৰ ফৰ্মুলাটো কিমান হ'ব a plus 3d হ'ব আৰু a8 কিমান হ'ব a plus 7d is equal to 24 তো a plus 1 2d হৈ গল 2a হৈ গল plus 3d আৰু 7d কৰিলে 10d হৈ গল equal to 24 আকৌ আমাক কোৱেশ্যনটো কৈছে না 6 টাৰ্ম আৰু 10 টাৰ্মটো তো 6 টাৰ্ম আৰু 10 টাৰ্মটো প্লাস কৰিলে কিমান হ'ব 44 6 টাৰ্মৰ ফৰ্মুলাটো কিমান হ'ব a plus 5d আৰু 10 টাৰ্মটো কিমান হ'ব a plus 9d equal to 44 তো ইয়াতো তেনেকৈ a plus a 2a হৈ গল আৰু 5d plus 9d 14d হৈ গল equal to 44 তো এতিয়া আমি হে সাবস্টিটিউশন মেথড যেটো আছিল আমাৰ এটা হে সাবস্টিটিউশন এলিমিনেশন মেথড যেটো আছিল আমাৰ তো হে এলিমিনেশন মেথডত আমি এতিয়া কৰিব লাগিব অপনয়ন পদ্ধতি যেটো আছিল তাত আমাৰ কি হৈছে ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 তো ইকুৱেশ্যন 2 কিমান আছে 2a plus 14d 2a plus 14d মাইনাস কৰিব লাগিব এটো মাইনাস আছে মাইনাস ইকুৱেশ্যন 1 ত কিমান আছে 2a plus 10d এটো লিখিলো ইকুৱেল টু ইয়াত ইকুৱেশ্যন 2 ত কিমান আছে 44 মাইনাস ইয়াত কিমান আছে 24 এটো লিখা হল এতিয়া আমি ব্ৰেকেটটো ওপেন কৰো 2a plus 14d minus 2a minus plus minus 10d ইকুৱেল টু এটো পাই এটো মাইনাস কৰিলে কিমান হ'ব 20 তো এতিয়া 2a minus 2a তো এটো ক্যান্সেল হৈ গল এটো আমাৰ ক্যান্সেল হৈ গল 2a minus 2a ওকে নেক্সট 14d minus 10d 14d minus 10d কিমান হ'ব 4d আৰু ইকুৱেল টু 20 তো d ইকুৱেল টু আমাৰ কিমান হৈ গল আমি 5 পালো ঠিক আছে তো এই d ভ্যালুটো আমি ইকুৱেশ্যন যিকোনো এটা ইকুৱেশ্যনত পুট কৰি দিব লাগিব বহুৱাই দিব লাগিব তো পুটিং d equal 5 in equation 1 আৰু অসমীয়া দেখিলে কি লিখিব লাগিব সমীকৰণ 1ত d সমান 5 বহুৱাই পাও ইয়াত এতিয়া আমাৰ ইকুৱেশ্যন 1 টো কিমান আছিল 2a plus 10d equal to 24 তো 2a plus 10 into d কিমান আছে 5 পালো আমি 5 লিখিলো equal to 24 তেনেকৈ আমি a ভ্যালুটো কিমান পালো ইয়াত আমি -13 ঠিক আছে এটা আমি ইয়াত a ভ্যালুটো -13 পালো
এতিয়া আমি ইয়াত লিখিব লাগিব therefore 3 terms of the AP will be তেতিয়াহ'লে সেই যিটো আমাক সমান্তৰ প্ৰগতি APটো আমাক ফাইণ্ড কৰিবলৈ কৈছে তাৰ আমাৰ ফাৰ্ষ্ট 3টা টাৰ্ম আমাক লিখিবলৈ কৈছে সেই ফাৰ্ষ্ট 3টা টাৰ্ম কি হ'ব a ভ্যালুটো প্ৰথম লিখিব লাগিব -13 তা ইয়াৰ লগত কি কৰিব লাগিব আমি d টো প্লাস কৰিব লাগিব -13 + 5 কিমান হ'ব -8 হৈ যাব আকৌ ইয়াৰ লগত কি কৰিব লাগিব আমি এইটো যেটো a -8 পালো তাৰ লগত আকৌ কি হৈ গৈছে -5 টো প্লাস কৰি দিব লাগিব তেতিয়া -3 হৈ যাব তাৰ মানে এইটো দেখুৱাই দিছো মই আমি -13 টো প্ৰথম লিখিলোৱে তাৰপা আকৌ নিতিয়া -13 + 5 কৰি দিব লাগিব তো মাইনাস প্লাস মাইনাস হৈ গল এটুপা কৰিলে কিমান হল 8 গ্ৰেটাৰ টু মাইনাস হয় মাইনাস হলগে নেক্সট আকৌ কি হৈছে এই -8 ৰ লগত আকৌ 5 টো কমন ডিফাৰেন্স d টো প্লাস কৰিব লাগিব তো মাইনাস প্লাস মাইনাস হল 8 - 5 3 গ্ৰেটাৰ টু কি হয় মাইনাস হয় তো হেতু কাৰণে এটো মাইনাস হৈ গল ঠিক আছে আমি ফাৰ্স্ট 3টা টাৰ্ম লিখিলো ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 19 এটা কোৱেশ্চন নম্বৰ 19 টো দিয়া আছে 1995 চনত সুব্বা ৰাৱে 5000 টকা বছৰিকা দৰমহাত চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি ইনক্ৰিমেন্ট লাভ কৰিলে কোন বছৰত তেওঁৰ দৰমহা 7000 টকা হ'বগে তাৰ মানে এজন মানুহ আছে তা সেই মানুহজনে 1995 কি হৈছে এটা চাকৰি জয়েন কৰিলে সেই চাকৰি জয়েন কৰোতে তেখেতৰ দৰমহা মানে এভৰি মান্থ 1 মান্থত তেখেতৰ কিমান আছে 5000 আছে টকা বছৰিকা দৰমহাত চাকৰি কৰে এইটো ইয়াত বছৰিকা বুলি কথা কৈছে তো ইয়াত ইয়াৰৰ কথা কৈছে মানে 5000 টকা তেখেতে ইয়াৰলি পায় বুলি ইয়াত দিছে মানে একচুয়ালি ইয়াৰলি নহয় 5000 টকা হেতু মান্থলি পায় আৰু কি হয় তাত যেটো ইয়াত কি হৈ গৈছে বৃদ্ধি হয় ইনক্ৰিমেন্ট এটা ইনক্ৰিমেন্ট দিয়ে হেতু প্ৰতিটো চাকৰিতে দিয়ে যেতিয়া এজন মানুহে এটা চাকৰি জয়েন কৰে চাকৰি জয়েন কৰাৰ পিছত সেই বছৰটো যি মাহেকে যিটো দৰমহা পায় অহা বছৰ তাৰ পিছৰ বছৰত কি হৈছে তাতকৈ বেছি পায় এটা ইনক্ৰিমেন্ট লগাই দিয়ে হেতু তোমালোকে যেতিয়া পিছত যেতিয়া চাকৰিৰ কাৰণে এপ্লাই কৰিবা সেই বস্তুটো তেতিয়া দেখিবা এডভাৰটাইজবোৰত হেতু লিখা থাকে এডভাৰটাইজবোৰত এনেকৈ লিখা থাকে যে এইটো 5000 ইনক্ৰিমেন্ট টু 200 কে হ'ব এভৰি ইয়াৰ 200 কে হ'ব আৰু হেতু কেতিয়ালৈকে হ'বগে 7000 লৈকে যেতিয়ালৈকে মানুহজনৰ দৰমহা 7000 নহয়গে তেতিয়ালৈকে হৈ থাকিব তাৰ পিছত আকৌ ৰিভাইজ কৰাৰ পিছত এনেকৈ হয় এবলে এবাৰ 7000 কে পালে এবাৰ বলে ইনক্ৰিমেন্ট বলে 500 কে হৈছে এভৰি ইয়াৰ তো তেখেতত গৈ পিনে হেতু ইনক্ৰিমেন্ট এনেকৈ বাঢ়ি বলে 12000 টকা হৈছে এনেকৈ তোমালোকে হেতু দেখিবা যেতিয়া পিছলে যেতিয়া চাকৰিৰ কাৰণে এপ্লাই কৰিবা তাত হেবোৰ দেখিবা তো ইয়াত আমাৰ ইয়াত কি হৈ গৈছে ইয়াত কৈছে যে তেতিয়া আমি যেটো আমাৰ সিৰিজ হ'ব যেটো সমান্তৰ প্ৰগতি হ'ব তে সেই সমান্তৰ প্ৰগতিটো কেনে ধৰণৰ হ'ব এই সমান্তৰ প্ৰগতিটো এনেকৈ হ'ব 5000 হ'ব নেক্সট আমাৰ কি হ'ব ইয়াৰ লগত 200 টা প্লাস কৰি দিব লাগিব 5200 হ'ব নেক্সট ইয়াৰ লগত আকৌ 200 টা প্লাস কৰি দিব লাগিব 5400 হ'ব এনেকৈ কৰি গৈ থাকিব এনেকৈ কৰি গৈ ক'ত শেষ হ'বগে 7000 শেষ হ'বগে তো ইয়াত আমি এনেকৈ কৰি লিখি ল'ব পাৰা এডখত ইয়াত সমান্তৰ প্ৰগতিটো হ'ব বা here the AP is 5000 5200 7000 এনেকৈ কৰি লিখি ল'বা ঠিক আছে আৰু অসমীয়াত লিখিবা ইয়াত সমান্তৰ প্ৰগতিটো হ'ব এনেকৈ কৰি লিখি ল'বা 5000 5200 এনেকৈ লিখি পিনে আকৌ এটা কমা দিবা 7000 আগত 7000 লিখিবা তো ইয়াত এতিয়া আমি দেখিছো যে a ইকুৱেল টু আমি কিমান পালো 5000 পালো d ইকুৱেল টু কিমান হ'ব এইটো পাই এইটো মাইনাস কৰিলে 200 পাম আৰু আমাক ইয়াত দি দিছে কুৱেশ্যনটোত কি বুলি দিছে যে প্ৰতি বছৰে ইনক্ৰিমেন্ট কিমান হ'ব 200 কে হ'ব তো হেতুৱে কমন ডিফাৰেন্স হ'বগে নেক্সট আৰু লাষ্ট টাৰ্মটো n টো আমাৰ শেষ পদটো কিমান হ'ব 7000 ইয়াত আমাক কে টাৰ্মটো সুধিছে কেটা মানে পদৰ সংখ্যাটো সুধিছে মানে কেই বছৰত কোন চনত আমাৰ কি হৈ গৈছে মানুহজনৰ দৰমহাটো 7000 টকা হ'বগে তো আমি n ৰ ভ্যালু আমি তাত n ৰ ভ্যালুটো উলিয়াব লাগিব তো ইয়াত এতিয়া আমি এটো লিখিলো যে since n = a + n - 1 whole into d আৰু ইয়াত আমি ভ্যালু কিটা যেটা বহাই দিলো n টো কিমান পালো 7000 লিখিলো a টো 5000 আৰু এইকিটা ভ্যালু কিটা লিখি পিনে আমি n ৰ ভ্যালুটো কিমান পালো 11 পালো তো 11 বছৰৰ পাছত তেওঁৰ আয় 7000 টকা হ'ব তা ইয়াত কি হৈ গৈছে therefore in 11th year his salary will be 7000 কিন্তু আমাক কোৱেশ্যনটো দিয়া আছে কোন বছৰত দিয়া আছে তাক 11 বছৰটো ঠিকে আছে কেতিয়াবা প্ৰশ্নটো কি হৈ গৈছে কোন চনত বুলি দিয়ে which year ঠিক আছে
তো হুইচ ইয়াৰ বুলি ক'লে আমি কি হৈ গৈছে আনচাৰটো এনেকৈ নহ'ব এইডোখৰটো লিখিলোঁ ইয়াৰ পিছত আকৌ এটা লিখিব লাগিব সেইটো এই ধৰণে তোমালোকে লিখিবা এই যিটো 1995 তাৰ লগত কি কৰিবা এই 11টো কি কৰিবা প্লাছ কৰি দিবা 11টো প্লাছ কৰি দিবা 2006 ইয়াত তেতিয়া লিখিব লাগিব ইন দ্য ইয়াৰ 2006 his salary will be rupees 7,000 এইটো লিখিবা আৰু অসমীয়াত লিখিব হ'লে এতেকে 2006 চনত তেখেতৰ বা তেওঁৰ আয় 7,000 টকা হ'ব 2006 চনত তেওঁৰ আয় 7,000 টকা হ'ব ঠিক আছে